মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 7ৰ প্ৰাকৃতিক দুৰ্যোগ নামৰ চেপ্টাৰটো আলোচনা কৰিম। এছামিছৰ এইটো বহুতেই ইম্পৰ্টেণ্ট চেপ্টাৰ হয়। 8 নম্বৰ 13 নম্বৰ চেপ্টাৰ। গতিকে তোমালোকে মনোযোগেৰে ভিডিঅ'টো চাবা আৰু ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিবা। 1 নম্বৰটোত আছে উত্তৰ দিয়া। ক নম্বৰটোত আছে অসমত প্ৰলয়ংকাৰী ভূমিকম্প হোৱা চন দুটা কি কি? উত্তৰটো আছে 1897 আৰু 1950 চনত অসমত প্ৰলয়ংকাৰী ভূমিকম্প হৈছিল। খ নম্বৰ প্ৰশ্নটোত আছে 1897 চনত অসমত হোৱা ভূমিকম্পৰ উৎপত্তি স্থল ক'ত আছিল? ইয়াৰ এনচাৰটো আছে 1897 চনত অসমত হোৱা ভূমিকম্পৰ উৎপত্তি স্থল হ'ল খাচীয়া জয়ন্তীয়া পাহাৰ। গ নম্বৰ প্ৰশ্নটোত আছে 2001 চনৰ 26 জানুৱাৰীত ভাৰতৰ কোন ৰাজ্যত ভূমিকম্প হৈছিল? ইয়াৰ এনচাৰটো আছে গুজৰাট ৰাজ্যত। ঘ নম্বৰ প্ৰশ্নটোত আছে কোন চনৰ ভূমিকম্পটোৰ পৰা অসমত বানপানীৰ প্ৰকোপ বাঢ়িল? ইয়াৰ এনচাৰটো আছে 1950 চনত হোৱা ভূমিকম্পটোৰ পৰা অসমত বানপানীৰ প্ৰকোপ বাঢ়িল। 2 নম্বৰ প্ৰশ্নটোত আছে তলৰ প্ৰশ্নকেইটা আলোচনা কৰি উত্তৰ লিখা। ক নম্বৰটোত আছে চানডুবি বিল কেনেকৈ সৃষ্টি হ'ল? উত্তৰটো আছে 1897 চনত হোৱা ভূমিকম্পটোতেই এই পাহাৰ চানডুবি বিললৈ পৰিণত হ'ল। খ নম্বৰ প্ৰশ্নটোত আছে 1950 চনত ভূমিকম্পৰ ফলত অসমত কি কি পৰিৱৰ্তন হৈছিল? 1950 চনত ভূমিকম্পৰ ফলত অসমত বানপানীৰ প্ৰকোপ বাঢ়িল আৰু বহুত নদীৰ গতিপথ সলনি হৈছিল। এই বৰ ভূমিকম্পতেই গছ-গছনিৰে ভৰপূৰ অৰুণাচল পাহাৰৰ বিশাল অংশ খহাই বৰ লুইতৰ বুকু বাম কৰি পেলাইছিল। গ নম্বৰ প্ৰশ্নটোত আছে ছুনামি কি? উত্তৰটো আছে সাগৰত হোৱা ভূমিকম্প, আগ্নেয়গিৰি উদগীৰণ আৰু সমুদ্ৰগৰ্ভৰ আলোড়নৰ কাৰণে পানীত ওপৰত সৃষ্টি হোৱা প্ৰবল ঢৌক ছুনামি বুলি কোৱা হয়। খ নম্বৰ প্ৰশ্নটোত আছে ভাৰতবৰ্ষত কেতিয়া আৰু কোন কোন ঠাইত ছুনামিয়ে প্ৰভাৱ পেলাইছিল? উত্তৰটো আছে ভাৰতবৰ্ষত 2004 চনৰ 26 ডিচেম্বৰত এটা ভূমিকম্পই ভাৰতৰ পূব উপকূলত এক ছুনামিৰ সৃষ্টি কৰিছিল। আৰু সেই অঞ্চল দুটা হ'ল তামিলনাডু আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ। খ ভাষা অধ্যয়ন। 3 নম্বৰটোত দি আছে তলত দিয়া শব্দকেইটাৰে বাক্য সাজি কোৱা আৰু লিখা। পাহাৰ, বনভোজ, চানডুবি বিল, আতংক আৰু ভূমিকম্প। এইকেইটা তোমালোকে নিজে নিজে লিখি ল'বা। মই এইবিলাক কৈ কেনে টাইম লছ নকৰোঁ। তোমালোকে ভিডিঅ'টো বাৰু চাই লিখি কেনে মুখস্থ কৰিবা আৰু পৰীক্ষাত ভাল নম্বৰ এটা পাবা।